এইবাৰ বিটিচিত হবই হব বিজেপি চৰকাৰ। এই দাবী কোকৰাঝাৰ আৰু চিৰাঙৰ বিশাল নিৰ্বাচনী সভাত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি আমি ইয়াতে ডিক্লেয়াৰ কৰিব পাৰো যে কচুগাঁৱত বিজেপি জিকিবই। বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সভাত এইবাৰ মুখ্যমন্ত্ৰীৰ মূল টাৰ্গেট হৈছে ভিচিডিচিৰ কেলেংকাৰীক লৈ প্ৰতিখন নিৰ্বাচনী সভাত সৰব হোৱা মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ কচুগাঁৱৰ নিৰ্বাচনী সভাটো কৰিলে সমালোচনা। মুখ্যমন্ত্ৰীয়ে ক'লে দুখীয়াৰ আঁচনি খাই দিয়ে ভিচিডিচিয়ে, বিজেপি চৰকাৰ হ'লে গাঁতত পুতিম ভিচিডিচি। এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে বিজেপিৰ চৰকাৰ আহিব, ভিচিডিচি বিলাক আমি গাঁতৰ তলত সোমাই দিম। ক'ত সোমাই দিম? গাঁতৰ তলত সোমাই দিম, বাছ, কোনো কৰাপশ্যন নাই। বিটিচিৰ ৰাইজে নোপোৱা অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, ৰেচন কাৰ্ড আদিৰ কথা উল্লেখ কৰি প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে ক'লে, মামাই আপোনালোকক প্ৰতিশ্ৰুতি দিছে বিজেপিৰ চৰকাৰ আহিব, কচুগাঁৱৰ প্ৰতিটো পৰিয়ালক অৰুণোদয় দিয়াৰ দায়িত্ব মোৰ। লগতে নাম নোলোৱাকৈ UPPLৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে বিটিচিত গাড়ী চলাই বেলেগে আৰু গাড়ীত বিজেপিয়ে তেল ভৰায়। আমি টকা দিওঁ, গাড়ীখন বেলেগে চলায়, ড্ৰাইভাৰ চিটত আমি নাথাকো, ড্ৰাইভিং কৰে বেলেগে, ইঞ্জিনত তেল ভৰাও আমি। সেইকাৰণে এইবাৰ আমি কৈছো ইঞ্জিনত আমিয়ে তেল ভৰাম আৰু গাড়ীখনো আমিয়ে চলাম, যাতে সকলো মানুহে সুবিধা পাব পাৰে। ইয়াৰ লগতে বঙালী ৰাইজক ডি ভোটাৰৰ চিন্তা নকৰিবলৈ আহ্বান কৰি ক'লে ডি ভোটাৰৰ বাবে মই যি কৰিব লাগে কৰি আছো। কোনোবা বঙালী মানুহে কিবা ডি ভোটাৰৰ কাৰণে চিন্তা কৰি আছে নেকি? চিন্তা আছে? সেই চিন্তাও আপোনালোকে টেনশ্যন ল'ব নালাগে, যি কাম কৰিব লাগে মই কৰি আছো, ঠিক আছে? ইপিনে বাক্সাৰ 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱালে ক'লে এইবাৰ বিটিচিত পৰিৱৰ্তন নিশ্চিতকৈ আহিব। কিছু যোৱাকালি মই দেখিলোঁ, ইয়াতো দেখিলোঁ ৰাইজে বিচাৰিছে পৰিৱৰ্তনটো, আৰু ৰাইজে দেখিছে যে বিজেপি আহিলে বহুত পৰিৱৰ্তন হ'ব ইয়াত, আৰু ৰাইজে আশা কৰাৰ দৰে সপোনবিলাক পূৰ্ণ হ'ব। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিচিডিচিৰ বিৰুদ্ধে সৰব হৈ উঠাৰ সময়ত শুকুৰবাৰে ভিচিডিচিৰ হৈ ওকালতি কৰিলে বিটিচি তথা UPPL প্ৰধান প্ৰমোদ বড়োৱে তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই শুকুৰবাৰে ক'লে বিটিচিৰ পৰা কোনো কাৰণতে উঠি নাযায় ভিচিডিচি, ষষ্ঠ অনুসূচিত ভিচিডিচি থাকিবই। 6 শিডিউলত ভিচিডিচি কেতিয়াও উঠাব নোৱাৰে, আৰু সেইটো মানুহবিলাকক ভুল কথা কৈ পেলাই বিপথে পৰিচালনা কৰা হ'ব। ভিচিডিচি থাকিব কাৰণে ভিচিডিচি অফিচ বনোৱা হৈছে। ভিচিডিচি থাকিব অকল বড়োলেণ্ডত নহয়, গোটেই 6 শিডিউলত থাকিব। তামাৰহাটৰ পৰা শহীদুল হক, মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু তামুলপুৰৰ পৰা নয়নজ্যোতি দাসৰ সৈতে ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম।